সো আজকে আমি এসেছিলাম জাহাজঘাটের একটা রিভার ট্যুরিজম উদ্যোগ চলছে এখানে। সো আপনারা দেখতে পাচ্ছেন খুব সুন্দর অ্যারেঞ্জমেন্ট করেছে। এটার নাম দিয়েছে, এই বোটটার নাম হলো বৈঠা। এখান থেকে এটা আবার রাত্রিরে একটা ক্যাফেতে পরিণত হয়ে যায়। এই নানা রকম ফাস্টফুড পাওয়া যায়, একটা সুন্দর সময়ে সন্ধেবেলা স্পেন্ড করার একটা ভালো জায়গা। আর এই দেখতে পাচ্ছেন আপনারা ব্রহ্মপুত্র নদী, আর ওপারে আছে মানে একটা বালুচর। ওইদিকে অব্দি আধা ঘন্টার রাইডে প্রায় 200 টাকা নেয়, আর 1 ঘন্টার রাইডে 300 টাকা নেয়। তো আপনারা এখানে আসতে পারেন, এসে একটা ভালো অভিজ্ঞতা দিতে পারেন। আর ঘটনাক্রমে এখানে আমি এই বোটটি যে ওনার, তার সাথে দেখা হলো। তো ওনার সাথে একটু কথা বলি, আসুন। হ্যাঁ, তো আমার সাথে আছে একজন সজ্জন ভদ্রলোক, যিনি এই বৈঠা ক্যাফেটার, বৈঠা রিভার সার্ভিসটার ওনার। আর ওনার সাথে একটু কথা বলি, ওনার সাথে করি। তো ওয়েলকাম। আপোনাৰ মানে এইটো কিমান বছৰ হ'ল, কিমান বছৰৰ পৰা আপুনি চলাই আছে? মই এই যিটো ৰিভাৰ টুৰিজিমটো আচলতে মই 22 চনৰ পৰা মানে এন্ট্ৰি কৰিছো ইয়াত। আচ্ছা আচ্ছা। প্ৰথমতে মই এজন বন্ধুৰ লগত কৰিছিলো। আচ্ছা। এতিয়া মই মানে এই 23 চনৰ পৰা মই এইটো নিজাববীয়াকে এইটো এৰেঞ্জ কৰিছো। আচ্ছা 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 আচ্ছা। তো প্ৰথমত কৰিব যাওঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছিলে নেকি? প্ৰথম মানে কি, মই যেতিয়া মোৰ মনলৈ আহিছিলে যে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো বৈ আছে, ধুনীয়া এখন নদী আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ, ভাবিছিলো যে এই নাওতে আমি ইয়াত এখন নাও চলাব পাৰো নেকি, যে পৰ্যটকসকলক আমি এটা আনন্দ দিব পাৰো নেকি, আমাৰ নদী কাষৰীয়া যিবিলাক ঐতিহ্য আছে এইবিলাক দেখাব পাৰো নেকি, এনেকুৱা এটা চিন্তা মনলৈ লৈ পেলাই মই কামখিনি কৰিলো। আচ্ছা। আৰু প্ৰথম কৰোঁতে মোৰ বহুত প্ৰব্লেম হৈছিলে, তাৰমানে এইটোৰ প্ৰতি আমাৰ কোনো অভিজ্ঞতা নাছিলে। আচ্ছা। এইটো বাহিৰত দেখি আহিলো, আহি পেলাই মনটো কৰিলো যে আমিও কৰোঁ। আচ্ছা। গতিকে তেতিয়া আমি বিষয়াবিলাকৰ লগত কথা বতৰা পাতি আমাৰ যিটো ৱাটাৰ ট্ৰেন্সপৰ্ট এটা ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ লগত কথা পাতি পেলাই মই এইটো এৰেঞ্জ কৰিলোঁ। আচ্ছা আচ্ছা। আৰু বৰ্তমান মানে আপোনাৰ মানে চব মানে ধৰক আপোনাৰ এটা মানে মহৎ মানে কল্পনাৰে এইটো কৰিছে ন কামটো, এটা উদ্দেশ্য দি কৰিছে, কিন্তু তথাপিও ধৰক মানে যিহেতু এটা মানে ছাষ্টেইন কৰিব হ'লে প্ৰফিটটো লাগে ন, ব্যৱসায় মানে আপোনাৰ বিজনেছ চাইডটো কেনেকুৱা, মানে প্ৰফিট মানে সেইটো কেনেকুৱা মানে আপুনি ফিল কৰি আছে, বা মানে কেনেকুৱা আপোনাৰ কি লাগি আছে, মানে প্ৰফিট ছেকশ্যনটো, মানে বিজনেছ ছেকশ্যনটো বিষয়ে অলপ কওক। এতিয়া আমি দেখিছোঁ ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকলৈ গৈ দেখিছোঁ, বা ফৰেইন কাণ্ট্ৰিত গৈ দেখিছোঁ যে সাগৰেই হওক বা নদীয়েই হওক, মানে যিটো সভ্যতা, মানৱ সভ্যতাটো নদীৰ পাৰতেই হৈছে, হয়নে? গতিকে আমি নদী বা সাগৰক বাদ দি আমাৰ জীৱন সম্পূৰ্ণ নহয়। এতিয়া ভাবিলোঁ যে আমাৰ এই যিখন নদী আমাৰ ব্ৰহ্মপুত্ৰ তেজপুৰ কাষেদি বৈ গৈছে, আমি যদি ইয়াত প্লেনিং কৰোঁ, তেজপুৰৰ গোটেই চহৰৰ ৰাইজে এই নদীখনক লৈ জীয়াই থাকিব পাৰিব, যদি আমি স্কিম প্লেনিং কৰোঁ। আচ্ছা। আৰু এইটো কথাটো হ'ল যে এতিয়া মই এই যিটো আৰম্ভ কৰিছোঁ, মোৰ ইয়াত এতিয়া প্ৰায় 5টা পৰিয়াল মই এংগেজ কৰিছোঁ, ইয়াত এমপ্লয়েড দিছোঁ, এমপ্লয়মেণ্ট হৈছে ইয়াত। আৰু ভৱিষ্যতে মই এই বছৰতে উইদিন 3 or 4 মান্থত মই 10টা ফেমিলিক ইয়াত মই এংগেজ কৰিব পাৰিম। আচ্ছা 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 আচ্ছা। আৰু ইয়াৰ যিটো মাদকতা, ইয়াত যোনে এইবাৰ উঠিছে, ভ্ৰমণ কৰিছে নাৱত, সেইটো তেওঁলোকৰ লাইফৰ এইটোতো হয়। আৰু ব্ৰহ্মপুত্ৰৰ নিচিনা নদী মানে গোটেই পৃথিৱীত, মানে গোটেই ভাৰতবৰ্ষততো পৃথিৱীততো মই মানে গোটেই পৃথিৱীতো মই ফুৰা নাই বাৰু, কিন্তু ভাৰতবৰ্ষৰ ভিতৰত মানে মই নাভাবো মানে ব্ৰহ্মপুত্ৰৰ নিচিনা আৰু এটা মানে নদী আছে বুলি, মানে ইমান বিশাল, ইমান মানে উন্মুক্ত আকাশ, আৰু তাৰ তলেৰে যোৱাটো এটা অভিজ্ঞতা, এটা বেলেগকে অভিজ্ঞতা হয়। আৰু আমি আনন্দিত এটা কাৰণে হৈছোঁ যে আমাৰ ইয়ালৈ যিসকল পৰ্যটক আহে, পৰ্যটকসকলক আমি এটা সুবিধা দিব পাৰিছোঁ। কাৰণ মই কথাটো এনেকুৱা যে আমাৰ কাজিৰঙালৈ বহুত পৰ্যটক আহে। আচ্ছা, তেওঁলোকে তাত আহি অকল কাজিৰঙা চোৱাই নহয়, তেওঁলোকে এই বোট ৰাইডৰ কথাটো তেওঁলোকে আগতে ভবা নাছিলে। আচ্ছা, যেতিয়া আমি ইয়াত ষ্টাৰ্ট কৰিলোঁ, আগতে তেওঁলোকে কি হৈছিলে কথাটো, যে কাজিৰঙাৰ পৰা ডাইৰেক্ট অৰুণাচল যায়। আচ্ছা, আমি কি কৰিলোঁ, আমাৰ ইয়াত যেতিয়া ষ্টাৰ্ট কৰিলোঁ, এই যেতিয়া খবৰটো পালে
তেতিয়া তেজপুৰটো এটা পৰ্যটক কেন্দ্ৰত পৰিণত হৈ গ'ল ন? হৈছে। আচ্ছা, মানে এতিয়া আগতো আছিলে, এতিয়া বেছি হ'ল, এতিয়া বেছিকে বেছি হ'ল। হ'ল, কাৰণ তেওঁলোকে এতিয়া আমাৰ বোট ৰাইড কৰি পেলাই অৰুণাচল যায়। আচ্ছা এতিয়া আমাৰ এটা ডেষ্টিনেশ্যন চিনাকি হ'ল এতিয়া, আচ্ছা 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 বুজিছেনে? আৰু আমাৰ ইয়াত আমাৰ বোটত উঠাৰ পিছত আনুষাংগিক বহুতখিনি কথা ইয়াত আহি যায়। ট্ৰেন্সপৰ্টেশ্যনৰ কথা আহে, হোটেলৰ কথা আহি যায়, আৰু আনুষাংগিক ডেভেলপমেণ্ট কিছুমান হৈছে। আচ্ছা আচ্ছা আৰু জাহাজ ঘাটটো এতিয়া বৰ্তমান যে ইয়াত এখন নাও চলে, ৰাইজে লাহে লাহে গম পাইছে। আচ্ছা আচ্ছা, নাই মই এইটো বস্তু মই গণেশ ঘাটৰ পৰা কিন্তু বোট ৰাইড লৈছো, কিন্তু ইয়াতে যে এটা বোট মানে কিমান 2022 চনৰ পৰা কৈছে ন? 22 চনৰ মোৰ এইটো কিন্তু মই মানে শুনা নাছিলো, মই ৰিচেণ্টলি শুনি পেলাই মই আহি পেলাই নাই চাই যাওঁ বস্তুটো। খুব ভাল কৰিলে, ভাল কৰিলে। আৰু মই মানে ইয়াৰ ভৱিষ্যত দেখা পাইছোঁ। আচ্ছা আচ্ছা, এইটো মানে প্ৰজেক্টটোৰ আমাৰ যিটো মানে ৰিভাৰ টুৰিজম, তাৰমানে ডিমাণ্ড আছে, তাৰমানে ডিমাণ্ড আছে। আমি তেওঁলোকক, পৰ্যটকসকলক মানে যিখিনি সুবিধা প্ৰদান কৰিব লাগে, এতিয়াও আমি সম্পূৰ্ণ সুবিধা দিব পৰা নাই। আচ্ছা, বাহিৰৰ পৰা মানুহ মানে টুৰিষ্ট, মানে তেজপুৰৰ কিংবা অসমৰ বাহিৰৰ মানুহ আহি পেলাই ৰাইড লয় নে? যথেষ্টখিনি আহে। আচ্ছা আৰু আমাৰ ভাৰতৰ ভিতৰৰে ৰাজ্যসমূহৰ পৰা বহুত টুৰিষ্ট আমাৰ অসমলৈ আহে। আচ্ছা, আৰু আহিলে তেওঁলোকৰ পৰা আমি শিকিছোঁ কিছুমান কথা। আচ্ছা, তেওঁলোকে আমাক বহুত ছাজেশ্যন দি থৈ যায়। আচ্ছা আচ্ছা আচ্ছা, সেইটো আমি এটা আমাৰ ইণ্টাৰেকশ্যন হয়। আচ্ছা আচ্ছা, তেওঁলোকৰ পৰাও আমি শিকিছোঁ যে তেওঁলোকৰ কাৰণে কেনেকুৱা মানে হাইজেনিক হ'ব লাগে জেগাটো, বা বোটখন আমি কেনেকৈ ৰাখিব লাগে, বোটটো কেনেকৈ ৰাইড কৰাৰ কৰোঁতে কি আমি সেফটি মেজাৰ্ছ ল'ব লাগে, এই বহুতখিনি কথা তেওঁলোকৰ পৰা আমি শিকিছোঁ। আচ্ছা আচ্ছা, আৰু আমি সুখী এটা কাৰণেই যে তেওঁলোক আমাৰ তেজপুৰলৈ যেতিয়া আহে, আমি যেতিয়া বোট ৰাইড কৰোঁ, আমি প্ৰাউড ফিল কৰোঁ। আচ্ছা আচ্ছা, প্ৰাউড ফিল কৰোঁ যে নিশ্চয় তেজপুৰৰ নিচিনা ঠাইৰ পৰা। আৰু যিহেতু তেজপুৰখন ভাৰতৰ ভিতৰতে ভাল এখন সুন্দৰ চহৰ, হয় হয়, আৰু চহৰখনক আমি কেনেকৈ সজাব পাৰোঁ, এইটো আমাৰ দায়িত্ব। আৰু মই বেচিকেলি এজন শিক্ষক আছিলোঁ। হয়, এইটো মই এই প্ৰসংগত মই আহি আছো, মানে তেখেতে ৰিটায়াৰ্ড টিচাৰ হয়, হাই ছেকেণ্ডেৰী ক্লাছ লৈছিলে। কোনটো স্কুল? ঘোঁৰামাৰী হাই ছেকেণ্ডেৰী স্কুলত তেখেতে পঢ়াইছে। মানে কিমান বছৰ পঢ়ালে আপুনি? মই 31 বছৰ চাকৰি কৰিছোঁ। 31 বছৰ চাকৰি কৰাৰ পাছত মানুহ এটাৰ কিমানটো উদ্যোগ থাকিব লাগিব যে এটা নিজাববীয়াকে এটা উদ্যোগ ল'বলৈ, কিবা বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ। চ' এইটো এটা ইনস্পিৰেশ্যন হয় আমাৰ কাৰণে। আৰু মানে আৰু এটা কথা, তেখেতে মানে জাপানতো গৈছে, আৰু ক'ত গৈছে বুলি ক'লে? মই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৈছে, কিন্তু তাৰ সত্ত্বেও মানে তেখেতে দেশৰ বাহিৰত বুলি জাপানত মানে আমাৰ গভমেণ্টৰ মানে আউটচোৰ্চিং কৰি, গভমেণ্টে আউটচোৰ্চ কৰিছিলে, তেখেতে জাপান গৈ পেলাই ফুৰিও আহিছে মানে। চ' আৰু এটা কথা মানে যিটো মই তেখেতৰ লগত কথা পাতি থাকোঁতে গম পালোঁ যে তেখেতৰ ডাঙৰ ল'ৰা এতিয়া মুম্বাইত এজ এ মিউজিচিয়ান মানে এষ্টাব্লিছ হৈ আছে। চ' সেইটো এটা বিৰাট ভাল লাগিলে যে আজিকালিৰ দিনত মা দেউতাহঁত যদি এইটো বুজি পায় যে অকল ইঞ্জিনিয়াৰিং, ডক্টৰ মানে প্ৰফেশ্যন বুলি নহয়, বিভিন্ন ধৰণৰ প্ৰফেশ্যন থাকিব পাৰে। আৰু তেখেতে যে এজন শিক্ষক হয় সেইকাৰণে বুজি পাইছে চাগে, কিন্তু আজিকালি মানে মা দেউতাহঁতকো মই এইটো ভিডিঅ'ৰ জৰিয়তে ক'ম যে আপোনালোকৰ সন্তানৰ মানে যিটো মানে টেলেণ্ট আছে, কিংবা যিটো ফালে মানে স্বতঃস্ফূৰ্তভাৱে যাব পাৰে, সেইটোত মানে আপোনালোকে মানে ইনস্পায়াৰ কৰক যাবলৈ, মানে সহায় কৰক। আৰু তেখেতৰ দুটা ল'ৰা আৰু এটা সৰু ল'ৰা এতিয়া প্ৰেজেণ্টলি এইটো বিজনেছতে মানে দেউতাৰ লগত বিজনেছ চাই আছে। চ' বিৰাট ভাল লাগিল আপোনাৰ লগত কথা পাতি, আৰু আপোনাক মই আৰু এবাৰ ধন্যবাদ দিছোঁ যে মানে ইমান ধুনীয়া এটা উদ্যোগ লোৱাৰ কাৰণে। থেংক ইউ ভেৰি মাছ। আহিব। থেংক ইউ, ঠিক আছে, বাই।